হেল্ল' নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ প্ৰথমটো মিনি ব্লগলৈ। দুদিনমান আগতে আমি অৰুণাচল প্ৰদেশৰ জিৰ'লৈ বুলি ফুৰিবলৈ গৈছিলোঁ। আমি আৰু মোৰ হাজবেণ্ডৰ বন্ধুৰ পৰিয়ালৰ আমি আটাই মিলি ৰাতিপুৱা ঘৰৰ পৰা 9মান বজাত যাত্ৰা আৰম্ভ কৰিছিলোঁ। ধেমাজি লখিমপুৰ পাৰ হৈ আমি যেতিয়া অৰুণাচল প্ৰদেশৰ পাহাৰীয়া একা বেকা ৰাস্তাৰ মাজেৰে সোমাইছিলোঁ, তেতিয়া পাহাৰৰ সেউজীয়া আৰু ঠাণ্ডাবোৰ পাই মনটো ভাল লাগি গৈছিল। বহুত দূৰ বাট যোৱাৰ পিছত যিহেতু আমাৰ ভোক লাগিছিল, সেয়ে আমি পুটিন নামৰ ঠাইডোখৰত ৰৈ পেলাই খানা অৰ্ডাৰ দিছিলোঁ। কিন্তু খাদ্যবোৰ ইমান বেছি জ্বলা মছলা আছিল যে আমি ভালকৈ খাবই নোৱাৰিলোঁ। আৰু লাষ্টত এয়া নেমু পানী খাইহে ৰক্ষা। তাৰ পৰা অলপ দূৰ যোৱাৰ পিছত এটা ভিউ পইণ্ট আছিল, চাওকচোন ইমান ধুনীয়া। তাতে অকণমান সময় আমি এটাই ৰ'লোঁ, ৰৈ পেলাই সকলোৱে ফটো চটো মাৰিলে আৰু আমি আকৌ আৰম্ভ কৰিলোঁ আমাৰ যাত্ৰা আৰু গৈ পালোঁ আমাৰ মেইন ডেষ্টিনেশ্যন জিৰ'। তাৰ পৰা বাহিৰে বাহিৰে আমি সোমালোঁ তাৰ লোকেল বজাৰখনত। এই ছোৱালীজনী যে ইমান মৰম লগা আছিল। আৰু তাৰপিছত আমি বাহিৰে বাহিৰে সোমালোঁ এখন ৰেষ্টুৰেণ্টত, নেফা ৰেষ্টুৰেণ্টত। ফুলবোৰ চাওকচোন ইমান ধুনীয়াকৈ ফুলি আছে। আমি বাহিৰে বাহিৰেহে সোমালোঁ দেই, অকণমান ওপৰে ওপৰে চাই যাওঁ বুলি। যিহেতু গৈ পোৱা অলপ দেৰি হৈছিল, গতিকে ভালকৈ ছানছেটো চাব নাপালোঁ। ইয়াৰ ভিউটো চাওকচোন ইমান ধুনীয়া। আই লাভ ডবিকুটু। এই ঠাইখনত আপোনালোকে তেওঁলোকৰ ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি ফটো শ্বুটো কৰিব পাৰিব দেই। আৰু এইবিলাক চাই পেলাই আমি আমাৰ হোটেললৈ বুলি ওলালোঁ আৰু পিছৰখিনি আপোনালোকক পিছত লগ পাই আছোঁ। ভিডিঅ'টো চাই কেনে পালে জনাব দেই। ধন্যবাদ।